পানীৰ ব্যৱস্থা খোৱা পানী নহয় আমাৰ যিটো নলা ড্ৰেইনেজৰ যিটো ছিষ্টেম এই ক্ষেত্ৰতো আজি বহু বছৰ ধৰি ড্ৰেইনেজৰ এই বস্তুটোত আপুনি অহা কাৰ্যকালত অকণমান মানে এইটো গুৰুত্ব দিব লাগে কাৰণ এইটো যাতে এইবাৰ হয় আৰু ডিব্ৰুগড় যিটো অৱস্থা হৈছে আপুনি যিটো ব্লক ৰাস্তা বনাই দিলে চব এতিয়া ভাঙি গৈছে সেইবিলাক বহি গৈছে ইফালে বহিছে ইফালে বহিছে এতিয়া কৃষক পথৰ যিটো আপুনি ৰাস্তা বনাইছিলে আপোনাৰ আগৰ কাৰ্যকালত বহুত ভাল ব্লক তাত বনাইছিলে এতিয়া চব মানুহে কৈছে ইমান ভাল ব্লক ইয়াত বনালে পানী যিটো ব্লক আহিছে পানী ব্লক হৈছে আৰু কি হ'ল পৌৰসভাৰ এটা বছৰ অফিচটো নিৰ্মাণ হৈ আছে ইয়াতে আৰু CDC অফিচ নিৰ্মাণ হোৱাৰ লগে লগে ইয়াতে প্ৰায় 9টা বিভাগ ইয়াতে DC অফিচৰ পৰা ইয়াতে আহিব DC অফিচৰ লগত আমাৰ সম্পৰ্ক প্ৰায় নাইকিয়া হৈ গ'ল DC অফিচৰ লগত সম্পৰ্ক নোহোৱাৰ লগে লগে আমাৰ নিৰ্মাণ কৰা হৈছে প্ৰথম উইংটো দ্বিতীয় উইংটো নিৰ্মাণ কৰাৰ লগে লগে আমাৰ পূৰ্ণাংগ ৰূপ পাব আমি 2টা বছৰ ভিতৰত পূৰ্ণাংগ এটা CDC অফিচ এটা পৰিকল্পনা হাতত লৈছোঁ আৰু ইতিমধ্যে হোৱাৰ সম্ভাৱনা আছে BDO অফিচটো আমাৰ CDC অফিচলৈ উঠি যাব উঠি যোৱাৰ লগে লগে গোটেই BDO অফিচৰ পৰা আৰম্ভ কৰি আমাৰ যিখন ডেইলি বজাৰ সম্পূৰ্ণ গোটেইখিনি আমি মিউনিচিপালিটিৰ অধীনত যাব আৰু তাৰে কিছু 1 ঘণ্টা তেওঁলোকৰ বেছি সময় লাগিব এইফালে গ'লে প্ৰায় 40 মিনিট কমকৈ সময় লাগিব সেইকাৰণে আমাৰ যিটো নিতাই পুখুৰীৰ ৰাস্তাৰ যিবিলাক দোকান পোহাৰ আছে সেইবিলাকো আমি বহলকৈ কৰাৰ ব্যৱস্থা কৰিছোঁ পৰিকল্পনা কৰিছোঁ আৰু আমাৰ যিখন PHC আছে PHCখনত মেডিকেল কলেজ সম্পূৰ্ণ হোৱাৰ পিছত PHC অকল নামটোৰ কাৰণে থাকিব আৰু এটা মাহৰ ভিতৰত 4 লেনটো সম্পূৰ্ণ হ'ব আমি পাৰ্কিং অঞ্চলবিলাকো ভালকৈ কৰিম আৰু এই গোটেই মাৰ্কেট যিটো কমপ্লেক্স ডেইলি বজাৰ হিচাপে থাকিব মাছ মাংসখিনি আমি ছেপাৰেট কৰিব বিচাৰিছোঁ কাৰণ বহুতে মাছ মাংস মাজেদি যাবলৈ অকণমান অসুবিধা পায় সেই তেনেধৰণে আমি এটা পৰিকল্পনা ইতিমধ্যে কৰিছোঁ আৰু আজি আমাৰ ডিমৌ ব্যৱসায়ী সন্থাৰ লগত এখন আলোচনাত মিলিত হ'লোঁ তেখেতসকলৰ পৰা সহায় বিচাৰিলোঁ অনাগত 5টা বছৰ ডিমৌখন সজাই পৰাই তুলি এখন ব্যৱসায়িক বহনক্ষম কৰিবৰ কাৰণে আৰু ব্যৱসায়ী পৰিসৰ বৃদ্ধি কৰি কেনেকৈ কৰিব পাৰোঁ কেনেধৰণে নগৰখন ভাল কৰিব পাৰোঁ সকলোখিনিক লৈ এটা আলোচনাত বহিলোঁ আৰু তেখেতসকলৰ পৰা সহায় বিচাৰিছোঁ যোৱা 5টা বছৰ ইমান শান্তিৰে সকলোৱে আমি ব্যৱসায় বাণিজ্য কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা পালোঁ অঞ্চল আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সুবিধা সহযোগিতা পালোঁ এইখিনি যাতে অনাগত দিনত কৰিব পাৰোঁ সমস্যাবিলাক সমাধান কৰিব পাৰোঁ তাৰ বাবে সকলো ব্যৱসায়ীৰ লগত আজি এখন সভাত মিলিত হৈ এভাগি আলোচনা কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ